পিতৃ মাতৃ আমার দেখা শরীর জন্ম দিয়ে, পিতৃ মাতৃ আমার পঞ্চভূতেরে গঠন করা এই ভৌতিক শরীর তো জন্ম দিয়ে, কিন্তু গুরুয়ে আমার আধ্যাত্মিক জীবন গঢ়িতে জন্ম দিয়ে। সেই কারণেই গুরু ব্রহ্মা। আমার এই স্থূল শরীরের সিপাৰত আৰু এটি শরীর আছে যাক আধ্যাত্ম শরীর বুলি কয়। আৰু এই আধ্যাত্ম শরীরটোৱেই গুৰুৱে সৃষ্টিকৰ ব্ৰহ্মাৰূপে জন্ম দিয়ে। আৰু কৈছে গুরু বিষ্ণু, অর্থাৎ আমার আধ্যাত্ম জীবনটো প্রতিপালন কৰি পূর্ণ বিকশিত কৰি মানৱ জীৱনক মহাজীৱনলৈ উত্তৰণ ঘটোৱা যে গুৰুৰ কৃপা, আৰু সেই গুৰুৱে আমাৰ জীৱনটো প্ৰতিপালন কৰে। গুৰুদেৱ মহেশ্বৰ, অর্থাৎ আমার ভিতৰত যিবোৰ বিকাৰ আছে, আমার ভিতৰত যিবোৰ পাশবিকতা আছে, অবিদ্যা আছে, আৰু এই গুৰুৱেই মহেশ্বৰ রূপে শিৱ রূপে আমার ভিতৰত থকা অবিদ্যাবোৰ, আমার ভিতৰত থকা বিকাৰবোৰ নষ্ট কৰে আৰু আমাক জীৱন সুৰক্ষিত কৰে। আৰু সেই কাৰণেই আজিৰ এই মহাপবিত্ৰ দিনটি সমগ্ৰ ভাৰতবৰ্ষৰ নহয় বিশ্বৰ, কাৰণ ভাৰতবৰ্ষ হল বিশ্বগুৰু, অর্থাৎ ভারতবর্ষতে ভগবানের জন্ম, ভারতবর্ষর আধ্যাত্মিক জীবনের জন্ম, আর ভারতবর্ষই হল জগতৰ আধ্যাত্মিক জ্ঞান দিয়া ভারতবর্ষৰ বিশ্বগুৰু আছিল, আৰু এতিয়াও আছে, আৰু হয়তো ভৱিষ্যতেও থাকিব।